উৰুকাৰ দিনাই প্ৰশাসনে ৰাইজৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিবাদত পথ অৱৰোধৰ কাৰ্যসূচী হাতত লয় একাংশ উত্তেজিত লোকে। যেতিয়া ফায়াৰিং কৰে মানে পুলিচে ফৰ্চ কৰে তেতিয়া গোটেই মানুহসোপা মানে ওলাই পেলাই আহি যায় মাছ মাৰা ফিল্ডৰ পৰা। আমাক মাছ মাৰিব নামানো মানে মাছ তেওঁলোকে মানে এটা মানে কিবা এটা মানে সমাধান কৰি দিয়ে কিয় মাৰিলে মানে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত সৃষ্টি হয় যান-জঁটৰ। উত্তেজিত লোকক অতি কঠোৰভাৱে দমন কৰে প্ৰশাসনে। যিটো দেখিছে সেইটোৱে আৰু ক'বলগীয়া একো নাই। 144 মানা নাই, মানুহ ভিতৰত সোমাইছে আৰু মাছ মাৰিছে মানে। ইফালে ইয়াৰ মাজতে কোনোবাই চোৰাংকৈ ধৰিলে মাছ, কোনোবাই মাছ নাপাই আহিল উভতি। বেলেগ দিব লাগিব বিল। ইয়াত একো মাৰিব নোৱাৰি, পলয় মাৰিব নোৱাৰি, পলও নোসোমায়, মাছো নাই ইয়াত। কোনোবাই মাছ মাৰিব নোৱাৰি বুজাইলে খুব। কিনিছে বস্তা কিনিছে, এইটো মাছ ভৰাম বলে মই আনিছে, তোমাৰ মেটেকা জেগাতে চৰকাৰে দিছে। মাছো নাপালে, এই অলপ সময় 2 ঘণ্টা দিছে বোলে, হোৱাই নাই, টাইমটো হোৱাই নাই, ওলাই আহিলো আকৌ বেলেগ জেগাতে দিব লাগিব। এনেকৈ ভোগালী বিহুৰ উৰুকা অনাকাংক্ষিতভাৱে পাৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত। বিতুপন বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। যোৰাবাট আমচিঙৰ ৰাজপথত বন্য হস্তীৰ বিচৰণ। সুৰেৰে বগৰাই পেলালে ৰাজপথেৰে গৈ থকা এখন সামগ্ৰী কঢ়িওৱা বাহন। বগৰাই পেলোৱাই নহয়, ঠেলিও পঠাইছে পথৰ দাঁতিলৈ আৰু বাগৰি গৈছে বাহনখন। যোৰাবাট আমচিং পথত হাতীৰ বিচৰণ। বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে লুটিয়ালে বাহন। এয়া শুকুৰবাৰৰ দৃশ্য। খেলাৰ সামগ্ৰীৰ দৰে বাহনখন লুটিয়ালে বাগৰালে বন্য হস্তীয়ে। হাতীৰ এই সন্ত্ৰাসত দীৰ্ঘ সময় ধৰি সৃষ্টি হ'ল যান-জঁটৰ। হাতীৰ ভয়ত বহু সময় ধৰি ৰাস্তা আগুৱাবলৈ গৈ শংকিত হ'ল বাহন আৰোহী। কোনোবাই বাহন এৰি থৈ এইদৰেই ঢপলিয়ালে নিৰাপদ স্থানলৈ। ইয়াৰ পূৰ্বেও আমি আপোনাক দেখুৱাইছিলো কিদৰে হাতীয়ে এই ৰঙা ৰঙৰ বাহনখন ভঙাৰ চেষ্টা কৰিছিল। কথম্বি পলাই হাৰিছিল এই বাহনখনৰ আৰোহী কেইজন। অৱশ্যে হাতীটোক নিয়ন্ত্ৰণৰ বাবে এই পৰ্যন্ত পৰিলক্ষিত হোৱা নাই বন বিভাগৰ তৎপৰতা। নিউজ ডেস্ক, নিউজ 18 নৰ্থ ইষ্ট। আজি মাঘ বিহু উৰুকা। ভোগালীৰ উৰুকা মানে লগে ভাগে এসাঁজ খোৱাৰ আনন্দ ফূৰ্তি। কৃষি কৰ্ম চপাই বছৰটোলৈ ভঁৰালত ধান চাউল মজুত কৰাৰ পিছত ৰাজ্যৰ কৃষক সমাজে দুখ ভাগৰ পলোৱাৰ বাবে মাঘৰ উৰুকাত এসাঁজ খোৱাৰ পৌৰাণিক পৰম্পৰা। আৰু এই পৰম্পৰা বিভিন্ন প্ৰত্যাহ্বান প্ৰতিকূল পৰিৱেশৰ মাজতো অটুট ৰাখিছে অসমীয়া সমাজে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। মূল্য বৃদ্ধিয়ে জুৰুলা কৰাৰ পিছতো বিহুৰ পৰম্পৰা অটুট ৰাখি আজি উৰুকাৰ নিশা সকলোৱে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। সেইবাবে আজি পুৱাৰে পৰা পৰিলক্ষিত হ'ল বজাৰসমূহত ভিৰ। মাছ মাংসৰে উভৈনদী হৈ পৰিছে বজাৰ। চিতল, ৰৌ, আৰি, ভকুৱা, বৰালি মাছৰ সমাহাৰেৰে আজি নতুন ৰূপ পাইছে প্ৰতিখন বজাৰে। পুৱাই পচন্দৰ মাছ কিনি নিশা উপভোগ কৰিবলৈ বজাৰত ভিৰ কৰিছে অজস্ৰ লোকে। অকল চহৰতে নহয়, ডাঙৰ ডাঙৰ মাছ দেখা গৈছে গ্ৰামাঞ্চলৰ বজাৰতো। গুৱাহাটী উজান বজাৰ ঘাটকে ধৰি প্ৰতিখন বজাৰতে দেখা পোৱা গৈছে ডাঙৰ ডাঙৰ মাছ। একোটা ডাঙৰ চিতল মাছৰ দাম প্ৰতি কিলোত 1200 টকালৈ উঠিছে আজিৰ দিনটোত। আমি বিভিন্ন ঠাই পৰিৱেশ দেখাই আছো। আজি উৰুকাৰ ভোজ সকলোৱে আনন্দ মনেৰে খোৱাৰ বাবে সকলোৱে যুঁজা চলাইছে। ইতিমধ্যে আয়োজন কৰা হৈছে
নিশা যিমানে গভীৰ হৈ আহিছে সিমানে উৰুকাৰ নিশা ফুৰ্তি বাঢ়িব সকলোৱে আনন্দ উপভোগ কৰিব তাৰ বাবে পুৱাৰে পৰা বজাৰতো ভিৰ পৰিলক্ষিত হৈছিল আমি সদিয়াৰ পৰা ধুবুৰীলৈকে উজনিৰ পৰা নামনিলৈকে বিভিন্ন পৰিৱেশ দেখাই আছো নিউজ ১ নেটৱৰ্কসকলে দেখাই আছে মই এতিয়া সংযোগ হৈছো আমাৰ সাংবাদিক অনমোল ইয়াতৰ সৈতে অনমোল আপোনাক বিহুৰ শুভেচ্ছা জনাইছো আৰু আপোনাৰ জৰিয়তে পৰিৱেশ তিতাবৰ পৰা চাব বিচাৰিছো হয় প্ৰিয়ংকা আপোনালৈ শুভেচ্ছা থাকিল মাঘ বিহুৰ মই বৰ্তমান এটি সুন্দৰ পৰিৱেশত আছো মই এতিয়া বৰ্তমান উপস্থিত আছো তিতাবৰ মহকুমাৰ সোণোৱাল গাঁৱত মই সামগ্ৰিক পৰিৱেশ প্ৰথমতে আমাৰ দৰ্শকসকলক দেখুৱাই লওঁ অতি সুন্দৰ মনোমোহা পৰিৱেশ ইয়াৰ গাঁৱৰ সকলো ওলাই আহিছে একেলগে ভোজ ভাত খোৱাৰ লগতে তেওঁলোকে বিহু নৃত্য কৰি নিজকে যথেষ্ট আনন্দ ফূৰ্তিত আছে ইয়াৰ উদ্যোক্তাসকল আছে তেওঁলোকক পৰিবহণ মন্ত্ৰী বলম অতি সুন্দৰ মুহূৰ্ত কি ক'ব হয় হয় ভাল লাগিছে আমি মাহজোৰা কাৰ্যসূচীৰে আজি অন্তিম দিনটো পাইছো ভেলাঘৰ সাজিলো সকলোৱে মিলিজুলি কাম কৰিলো গাঁওবাসীয়ে আজি একেলগে এসাঁজ খাম বুলি হাঁহে মাহে গোটাইছো আমি গধূলিৰ কাৰণে এতিয়াও হাঁহ ৰাখিছো গধূলি খাবলৈ আমি সকলোৱে গাহৰি হাঁহ মুৰ্গী আয়োজন কৰি বিহু মাৰি আমি আনন্দ ফূৰ্তি কৰি ইয়াতে বিহু জুৰি আছে আমাৰ সকলো মহিলাই ডেকা গাভৰু পুৰুষ ল'ৰা ছোৱালী সকলোৱে আমি লগ হৈ আজি বিহু আনন্দ উল্লাস উদযাপন কৰি বিহু মাজোৰা প্ৰস্তুতি তেওঁলোকে আজি উৰা নিশা এনেদৰে অতি মনোমোহা দৃশ্য দেখিছো তেওঁলোকে উদযাপন কৰিব বিহুৱান আছে তেওঁৰ পৰা বিহু আমি শুনিম পোনে পোনে আজি সুন্দৰ মুহূৰ্ত বিহু আমি শুনিম আপোনাৰ পৰা কওক হয় মই আপোনালোকৰ নিউজ ১৮লৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এয়া আমাৰ মাঘৰ বিহু বিহু শুনিম আপোনাৰ পৰা পোনে পোনে হয় মই বিহু গীত গাম হয় বিহু এতিয়া গাম নেকি ঐ অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ অতি কৈছে নেহৰ মাকো ঐ তাতোত কৈছে নেহৰ ঐ ভোগালী বিহু ঐ নেপাতি কেনে কৈ থাকো ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঐ মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত কুলি চৰাই হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ হুন গুটি লাগিল মইনা হুন গুটি লাগিল সেউজীয়া পথাৰখনি সোণালী হৈ পথাৰ মইনা সোণালী হৈ পৰিম ঐ পাৰিলে ঐ গছৰ গুটি খাবলৈ পাই ঐ আমাৰ সমনীয়াই কিৰিলি পাৰিলে ঐ বিহুৰে বতৰা পাই ঐ ছটাই পৰে বতৰ ধুঁৱলি ধুঁৱলি কোনে ভাত ৰান্ধি খাই ঐ মাকে নাই মাৰো আদি নাই বৰলাতি নাই বৰলা হাতী ধৰিবলৈ যাম হাতী হেৰুৱালি হিৰিব নতেলিৰিব নতে ঘোঁৰা হেৰুৱালো ৰণত পাই হেৰুৱালো হাড়গৰ মুকুতা হাড়গৰ মুকুতা চোতালৰ ডুবৰ
চলদু বড়ি সোনকালে গো উচিব সোনকালে গো উচিব ভৰ্তি কুৰে নাচাছে মানে বেঙেনা নামৰে গুটি নপচাবা পিয়ালি নিদিবা ঠাই গাভৰু নামেৰে জনমু নলবা লোকে বনে কৰা আলি দিয়ে হয় প্ৰিয়ংকা কণ কণ শিশুসকলো নৃত্য মতলীয়া হৈ আছে মই তেওঁলোকৰ দৃশ্য দেখুৱাম আমাৰ দৰ্শকসকলক অতি মনোমোহা দৃশ্য আছে কণ কণ মইনাসকল আছে তেওঁলোকৰ দৃশ্য মই দেখুৱাইছোঁ বিহু মাজলৈ যাম হয় অনমোল আপুনি লাইনতে থাকিব এনেদৰে সকলোৱে উপভোগ কৰিছে সকলোৱে মিলি সকলো গাঁওবাসী এনেদৰে মিলি আজি বিহু উদযাপন কৰিছে উৰুকাৰ নিশা সকলোৱে আজি মহা আয়োজন চাৰিওফালে দেখিবলৈ পোৱা গৈছে আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছো সকলো ঠাইৰ পোনপটীয়া পৰিৱেশ আমি দেখুৱাই আছো সকলোৰে মাজত উৎসাহ আনন্দ নধৰা হৈছে আজি উৰুকা সকলোৱে মিলি জুলি এসাঁজ খাব তাৰ বাবে এতিয়া চাৰিওফালে প্ৰস্তুতি কৰিছে আৰু আজি উৰুকাৰ নিশা সকলোৱে ভোজ ভাতৰ আয়োজন কৰিছে আমি বিভিন্ন ঠাই পৰিৱেশ দেখাইছো এবাৰ আমি সংযুক্ত হৈছো আমাৰ টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে দিগন্ত আপোনাক বিহুৰ শুভেচ্ছা জনাইছো আৰু আপোনাৰ জৰিয়তে টিয়কৰ পৰিৱেশ চাব বিচাৰিছো প্ৰিয়ংকা চক আপোনাৰ জৰিয়তে নিউজ 18ৰ সমূহ দৰ্শকক মই ভোগালী বিহুৰ ওলগ জনাইছো যিহেতু ভোগালী বুলি ক'লে উৎসাহৰ ঢল চৌ দিশে আৰু সমান্তৰালভাৱে উৰুকাৰ যি মেজ দিছে মেজিৰ দিনা সম্প্ৰীতিৰ দোলেৰে গাঁৱৰ ৰাইজে একেলগে কৃষক সমাজে হাঁহে মাহে এসাঁজ নচাও সহিতে ভোজ ভাত খোৱা মই গোটেই পৰিৱেশটো মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম ইয়াতে কেৱল মাত্ৰ আনন্দ স্ফূৰ্তি আৰু মই প্ৰথমে এই দৃশ্য দেখুৱাৰ পূৰ্বে যিহেতু ইয়াতে মহা আয়োজন কৰিছে ভোজ ভাতৰ মহা আয়োজন চলিছে মই সেই দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছো ইতিমধ্যে যি আচলতে টিয়কৰ বৰা গাঁৱত ইতিমধ্যে ভোজ ভাত সম্পূৰ্ণ হৈছে মই অকণমান যদি ৰান্ধনিৰ ওচৰলৈ আহিছো কেনেকুৱা আজি কি আয়োজন চলিছে আয়োজন কি আছে আয়োজন কোমোৰা হাঁহ মাংস আলুগুটি গ্ৰেভি আৰু মাছ বিলাহী ফুলকবি এটি বনোৱা হৈছে মাছৰ জোল তাৰপিছত কাঠ আলু মাটিমাহ এইখিনি আৰু জ্বলা ভাজি আছে ধৰক আপোনাৰ বন্ধাকবি বেঙেনা হাঁহৰ লগত কি দিয়া হৈছে হাঁহৰ লগত কোমোৰা আৰু আলুগুটি কোমোৰাটো মেইন কোমোৰা আৰু মেইন কোমোৰা আৰু হাঁহ আমি ইয়াৰ সোৱাদ ল'ম প্ৰিয়ংকা যিহেতু আজি ভোগালীৰ ভোজ ভাত আমি ইয়াতে খাব লাগিব আৰু তাৰ পূৰ্বে মই কিন্তু প্ৰিয়ংকা যিহেতু গোটেই পৰিৱেশটোৱে খুব সুন্দৰভাৱে গাঁওখনৰ ৰাইজে তৈয়াৰ কৰিছে আৰু মহিলাসকলৰ মাজত উলাহৰ নধৰা পৰিৱেশ সকলোৰে পৰা এটা সুন্দৰ বিহু নাম
এয়া টিয়কৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে এনেদৰে আনন্দ কৰিছে সকলোৰে মনত এতিয়া ওলাই নধৰা পৰিৱেশ দেখিবলৈ পোৱা গৈছে সকলোৱে ফূৰ্তি কৰিছে আনন্দ প্ৰকাশ কৰিছে উখল মাখল পৰিৱেশ এতিয়া চাৰিফালে দেখিবলৈ পোৱা গৈছে এবাৰ আমি তিনিচুকীয়াৰ পৰিৱেশ দেখাব বিচাৰিছো তিনিচুকীয়াৰ পৰা সংযুক্ত হৈছো আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা আপোনাৰ ওচৰলৈ আহিছো আপোনাক প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছো হয় প্ৰিয়ংকা আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আৰু মই এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়াৰ আৰক্ষী ৰিজাৰ্ভত আৰু যিটো সমগ্ৰ অসমতে আজি যিহেতু উৰুকা সকলোৱে নিজৰ ঘৰতে লগে ভাগে এসাঁজ খাব পুৱাৰ ভাগৰ পৰা আমি দৃশ্য দেখাই আছিলো তিনিচুকীয়াৰ পৰিৱেশ আমি দেখুৱাই আছিলো আৰু এই মুহূৰ্তত আমি ৰিজাৰ্ভত আছো দেখা গৈছে আৰক্ষী লোকসকলে ব্যস্ততাৰ মাজতো এনেদৰে বিহু পালন কৰিছে মোৰ সঠিকভাৱে বৰ্তমান দেখাইছে নিউজ 18 ইয়াৰ দৃশ্য বৰ্তমান দেখাইছে সকলোৱে আসলে আনন্দত আত্মহৰা হৈ পৰিছে পুৱাৰ ভাগৰ পৰা যেহেতু প্ৰতিকূল বতৰ ইতিমধ্যে এটুপাল দুটুপাল বৰষুণো ইতিমধ্যে আমি দেখি সকলোৰে মাজত আনন্দ উৎসাহ জুইকুৰা জ্বলোৱা হৈছে জুই জ্বলি আছে তাৰ লগতে জুই তাপ লৈ ইফালে সকলোৱে নাচি আছে আৰু লগতে যিটো ভোজৰ যিটো আয়োজন কৰা হৈছে বিশাল এক আয়োজন বুলি ক'ব লাগিব তিনিচুকীয়া আৰক্ষী আৰু এয়া দেখাইছো তিনিচুকীয়াৰ আৰক্ষীৰ পৰিয়ালবৰ্গক আমি দেখাইছো তিনিচুকীয়া আৰক্ষীৰ পৰিয়াল আজি এনেদৰে খুব সুন্দৰভাৱে তেওঁলোকে নাচি বাগি আচলতে আনন্দত আত্মহৰা পৰিছে কিন্তু হেঁপাহৰ ভোগালী বিহু পালন কৰিব আমি দেখাইছো নিউজ 18 দৰ্শকক তিনিচুকীয়াৰ পৰিৱেশ বাইদেউসকল আচলতে কেনেদৰে আনন্দ আত্মহৰা হৈ পৰিছে মই সুধিব বিচাৰিম বাইদেউ কেনেকুৱা লাগিছে এইফালে ক'ব কেনেকুৱা লাগিছে যিটো আজি উৰুকা লগে ভাগে এসাঁজ খাব ভাল লাগিছে বিহু এফাকি গাই দিব নেকি বিহু আচ্ছা বাইদেউ ভণ্টি কেনেকুৱা লাগিছে আজি যিটো বিহু আজি ভাল লাগিছে মানুহ আহিছে বহুত ভাল লাগিছে ফূৰ্তি লাগিছে অলপ আচলতে সকলোৰে মন প্ৰিয়ংকা এই মুহূৰ্তত ক'ব লাগিব আনন্দ আত্মহৰা পৰিছে মোৰ সঠিকভাৱে দেখাইছে বৰ্তমান নিউজ 18 দৰ্শকক তিনিচুকীয়াৰ বিশেষকৈ যি প্ৰতিটো সময়ত ব্যস্ততা দেখা যায় তেওঁলোকে ব্যস্ত হৈ পৰে কিন্তু তথাপিও তিনিচুকীয়াত আজি তিনিচুকীয়া আৰক্ষীয়ে এনেদৰে বিহুৰ আয়োজন কৰিছে এক বৃহৎ আয়োজন আৰু যিটো ভোজ ভাত সকলোৱে ইতিমধ্যে ভোজ ভাত খাব নিশাৰ ভাগত ভোজ ভাত বনোৱা হৈছে যিহেতু ওচৰতে তাৰ লগতে আজি জুই তাপ লৈ সকলোৱে এনেদৰে নাচি বাগি আচলতে খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে মই যিটো আৰক্ষী লোকসকল আছে মই সুধিব যত্ন কৰিম দাদা আজি যিটো উৰুকা ইমান বৃহৎ আয়োজন কি ক'ব এই মুহূৰ্তত যিটো আপোনালোকে সকলোৱে ব্যস্ত হৈ থাকে ইতিমধ্যে কিন্তু তথাপিও অকণমান সময় ওলাই আজি উৰুকা এটা আয়োজন কৰিছে প্ৰথমতে আপোনালোকৰ নিউজ 18 পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে আজি আমাৰ আৰক্ষী অধীক্ষক লগতে আমাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু লগতে আমাৰ এনেদৰে কৰ্মব্যস্ততাৰ মাজতো দেখা পোৱা গৈছে আৰক্ষীৰ পৰিয়ালৰ লোকসকলে এনেদৰে আনন্দ কৰিবলৈ আগবাঢ়ি আহিছে আজি উৰুকাৰ নিশা সকলোৱে একেলগে খাব তাৰ বাবে সকলোৱে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আজি এতিয়া সন্ধিয়া হৈছে নিশাৰ যিমানে গভীৰ হৈ আহিব সিমানে জীপাল হৈ উঠিব চাৰিফালৰ পৰিৱেশ আমি পুনৰ আহিছো অনমল ইয়াদৱৰ ওচৰলৈ তিনিচুকীয়াৰ পৰিৱেশ আমাক দেখালে উপাসনা এতিয়া আমি চাম তিতাবৰৰ পৰিৱেশ পুনৰ আহিছো অনমল আপোনাৰ কাষলৈ আনমল শুনিবলৈ পাইছে আপোনাৰ ওচৰলৈ আহিছো পুনৰ হয় সুন্দৰ পৰিৱেশ মই আকৌ পুনে পুনে যাম বাইদেউ অতি মনোমোহা পৰিৱেশ আপোনালোকে উদযাপন কৰিছে হয় মই আগতে আমি এনেদৰে উদযাপন আহিছো এইবাৰো আমি ৰংঘৰৰ আকৃতিত এটি ভেলাঘৰ বনাই আনন্দ উল্লাহৰ মাজেৰে ভোগালীৰ আনন্দ ল'ম বুলি সকলোৱে গাঁওবাসী ৰাইজে লগ লাগি আমি আনন্দত মতলীয়া হৈ পৰিছো ৰাইজে আমাৰ দৰ্শকসকলে বিহু শুনিব বিহুত মতলীয়া সোণোৱাল গাঁও হয় ঐ বেঙেনা নামেৰে গুটি নাপচাবা ঐ বিৰালিত নিদিবা ঠাই ঐ গাভৰু নামেৰে জনম নলবা ঐ লোকে বনে কৰা খাই শালি কৃষ্ণই কিৰিলি পাহৰিলে গছৰ গুটি খাবলৈ পায়
যাচিনি পালো মাতত বুজি পালো মাতত বুজি পালো কেনেকৈ দিমে মই গালি প্ৰিয়ংকা তেওঁলোকে অসমৰ গৌৰৱ এশিঙীয়া গড় নিৰ্মাণ কৰিছে মই সামগ্ৰিক দৃশ্য প্ৰথমতে নিউজ 18 অসম দৰ্শক দেখুৱাই লওঁ অতি সুন্দৰভাৱে তেওঁলোকে আয়োজন ইয়াত বনাইছে মই সকলো দেখুৱালোঁ প্ৰথমতে জুইকুৰা দেখুৱালোঁ কাৰণ এই মাঘত সকলোতকৈ প্ৰিয় জুইকুৰা তেওঁলোকে অতি সুন্দৰভাৱে জ্বলাইছে আৰু নিশা পাবলৈ বিভিন্ন ব্যঞ্জনৰ প্ৰস্তুতি চলাইছে মই এশিঙীয়া গড় নিৰ্মাণ কৰিছে মই সামগ্ৰিক দৃশ্য প্ৰথমতে নিউজ 18 অসম দৰ্শকক দেখুৱাই লওঁ এনেদৰে চেলফি তোলাত ব্যস্ত আছে মহিলাসকল সামগ্ৰিক দৃশ্যটো প্ৰথমতে মই দেখুৱাই লওঁ অতি মনোমোহা দৃশ্য এওঁলোকে আপোনাৰ গড়টো নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছে আমাৰ গড়টো নিৰ্মাণ কৰিবলৈ প্ৰায় 15 দিনমান লাগিছে আমি ডিচেম্বৰ 15 তাৰিখৰ পৰাই সমগ্ৰ কাৰ্যসূচী চলাই আছো লাহে লাহে হৈ উঠিছেগৈ আৰু এয়া উঠি আমি শেষৰ দিনত আজি অন্তিম দিনত হয় আপোনালোকে ৰথ যিটো কৃষ্ণই মহাভাৰতত ৰথ চলাইছিলে ৰথ আছে ৰথৰ নিৰ্মাণ কৰিছে অতি সুন্দৰভাৱে তেওঁলোকে কেইবাটাও এই মহ আছে মহ যুঁজ মাঘত মানে মহৰ যিটো যুঁজ আপোনালোকে সেইটো প্ৰদৰ্শন ভাৱে নিৰ্মাণ কৰিছে কিমান দিন সময় লাগিছে এইবিলাক আমাৰ এইবিলাকো ৰথটো আমি দেখুৱাম দৰ্শকসকলক হয় বিহুলৈ যাম পোনে পোনে বিহুলৈ যাম বিহুৰ অতি সুন্দৰ পৰিৱেশ এয়া তিতাবৰৰ পৰিৱেশ আমাক দেখালে অনমোল যাদৱে অনমোল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ পুনৰ আহিম আপুনি আমাৰ লাইনতে থাকিব পুনৰ যাব বিচাৰিছো তিয়কলৈ দিগন্ত হাজৰিকা আহিছো আপোনাৰ ওচৰলৈ আমি পুনৰ সংযুক্ত হৈছো উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা পুনৰ আহিছো আপোনাৰ ওচৰলৈ ইতিমধ্যে আপুনি কৈছিলে আৰক্ষী পৰিয়ালৰ লোকসকলে উলহ মালৰে আনন্দ কৰিছে সকলো কৰ্মব্যস্ততাৰ মাজত সদায় ব্যস্ত থাকিবলগীয়া হয় কিন্তু আজি উৰুকা বুলি উৰুকা নপতাকৈ থাকিব নোৱাৰে কোনো অসমীয়াই গতিকে তাৰ মাজতো যিমানেই কৰ্মব্যস্ততা নাথাকক কিয় আজি ওলাই আহিছে সকলোৱে মিলিজুলি এসাঁজ খাবলৈ পৰিয়ালৰ সৈতে ওচৰ চুবুৰীয়াৰ সৈতে বন্ধু বান্ধৱৰ সৈতে আজি উৰুকাৰ নিশা আৰু সকলো লোকে মিলি আজি উখল মাখল পৰিৱেশ সকলোতে দেখিবলৈ পোৱা গৈছে সকলোৱে মিলি এসাঁজ খাবলৈ আনন্দ ফূৰ্তি কৰিবলৈ ইতিমধ্যে মহা আয়োজন কৰিছে পুৱাৰে পৰা আমি দেখাই আছিলোঁ বজাৰৰ পৰিৱেশ বজাৰসমূহতো প্ৰচণ্ড ভিৰ দেখিবলৈ পোৱা গৈছিলে মাছৰ পৰা পিঠা পনালৈকে সকলো বজাৰত ভিৰ হৈছিল আৰু দিনত বজাৰ কৰি ৰাতি এসাঁজ খাবৰ কাৰণে সকলোৱে মহা আয়োজন কৰা দেখিবলৈ পোৱা গৈছে চাৰিফালৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছো আমি সংযুক্ত হৈছো তিনিচুকীয়াৰ উপাসনা গোস্বামীৰ সৈতে উপাসনা আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰিয়ংকা নিশ্চয়কৈ আমি যেনে দেখাই আছিলোঁ যে আৰক্ষীৰ তিনিচুকীয়া আৰক্ষীয়ে আজি খুব সুন্দৰভাৱে উৰুকা যিটো আয়োজন কৰিছে আৰু মোৰ পিছফালে দেখা গৈছে আত্মহৰা হৈ পৰিছে কিন্তু আচলতে দেখা গৈছে সকলোৰে মাজতে শীতৰ প্ৰকোপ ইতিমধ্যে প্ৰিয়ংকা এটা কথা ক'ব লাগিব যিটো ঠাণ্ডা প্ৰচণ্ড ঠাণ্ডা যিহেতু তথাপিও সকলোৱে ওলাই আহি এনেদৰে খুব সুন্দৰভাৱে তেওঁলোকে বিহু যিটো উৰুকা আজি পালন কৰিব কিছু সময় পিছত যিহেতু আৰক্ষী অধীক্ষক আহি উপস্থিত হ'ব ওপৰৰ আৰক্ষী অধীক্ষকৰ লগতে সকলো আৰক্ষী লোকসকল আহি উপস্থিত হ'ব কিন্তু এতিয়াও এই মুহূৰ্তত দেখা গৈছে সুন্দৰ এক পৰিৱেশ বাইদেউ কি ক'ব বৰষুণ অলপ অলপ দি আছে কি ক'ব এই মুহূৰ্তত ভাল লাগিছে ফূৰ্তি লাগিছে বছৰত এবাৰহে আহে ইমানেই আৰু কেনেকুৱা খিপখিপীয়া বৰষুণ দেখা গৈছে এতিয়া ঠাণ্ডাটো পৰিছে তথাপিও মানে ভাল লাগিছে আৰু ইয়াত নাচি আমাৰ গা গৰমে হৈ গৈছে নাচি কৰি বিহু কোনে গাব পাৰে আপোনালোকৰ মাজত বিহু যদি কোনোবা গাব পাৰে যদি এফাকি বিহু হৈ যায় তেনেহ'লে আৰু বেছি ভাল হ'ব তথাপি এশাৰী চতৰে শেষতে বিহুতি আহিলে আমি বিহু শুনিম এনেদৰে সকলোৱে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে নৃত্য গীতেৰে মুখৰিত হৈ পৰিছে এতিয়া সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াকৈ দেখাই আছো এই দৃশ্য আপোনালোকৰ ওচৰলৈ উপাসনা গোস্বামী আৰু অনমোল যাদৱ আপোনালোকক ধন্যবাদ জনাইছো এই মুহূৰ্তত খবৰ আৰু আছে কিন্তু তাৰ আগতে আমি ল'ব লাগিব এটা সৰু বিৰতি